সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 28 তাৰিখ ৰবিবাৰ 12 এপ্ৰিল 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:08:28 আৰু সূৰ্য অস্ত হ'ব 5:38:31 আজিৰ তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু এই তিথি ৰাতি 9:17:19 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ একাদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে শ্ৰৱণা, যোগ হৈছে খাদ্য, কৰণ বনিজ। জন্মত আজি মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি, চন্দ্ৰৰ দশা। দিনৰ 11:41:44 দেৱাৰীগণ মংগলৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। মৰণত আজি 1 পদ দোষ আছে। যাত্ৰা শুভ অমৃত যোগ। শুভ কৰ্ম হৈছে জাতকৰ্ম, নামকৰণ, ৰত্নাদি ধাৰণ, ক্ৰয় বিক্ৰয়, ব্যৱসায় আৰম্ভ, আৰোগ্য স্নান, গ্ৰহ পূজা। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 5:45 পৰা 9:13 এই সময়খিনি শুভ সময়। এই সময়ৰ ভিতৰত শুভ কৰ্ম কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং, শুভ সংখ্যা বা কি সাৱধানতা আপুনি ল'ব লাগিব সেই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি আজিৰ দিনটোত আপোনাক চিন্তা ভাৱনাই দিনটোত মানসিক কিছু চাপত ৰাখিব। ভাগ্য আপোনাৰ মোটামুটি ভাল বুলি ক'ব পাৰি। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক দিশ ভালেই যাব। কৰ্মক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। নতুন কৰ্ম আঁচনি আপুনি গ্ৰহণ কৰিব পাৰে আজি। কিন্তু মন আপোনাৰ কিছু অস্থিৰ হৈ থাকিব। মনত আপোনাৰ কোনটো কৰিম কোনটো নকৰিম এনেকুৱা ধৰণৰ কিছুমান ভাৱ চিন্তাই আপোনাক দেখা দিব। গতিকে যি আঁচনি গ্ৰহণ কৰে আপুনি ভাল দিহা পৰামৰ্শ লৈ তাৰ দিশে আগবাঢ়িব। ইনভেষ্ট কৰাসকলৰ বাবে আজি ইনভেষ্ট নকৰিলেই ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আপোনাৰ কিছু বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশি আজি আপোনাৰ বাবে অত্যন্ত শুভ দিন। আপুনি আজি এজন পাৰদৰ্শী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। আপোনাৰ যি কৰ্মদক্ষতা সেই কৰ্মদক্ষতাই আনক চমকিত কৰি তুলিব। লিডিং ল'ব পৰা ক্ষমতা আপোনাৰ আহিব আজি। আৰু আজিৰ দিনটোত আপুনি কিছু ভাল সুবিধাও আপুনি লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। আপুনি ভাল সফলতা অৰ্জন কৰিব পাৰিব কৰ্মৰ দিশত। ইনভেষ্টকাৰীসকলৰ কাৰণে ইনভেষ্ট কৰাৰ বাবে ভাল সময়, লাভৱান হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন উদ্যম আহিব। প্ৰেমৰ ক্ষেত্ৰত আনন্দ উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে বা চুগাৰৰ সমস্যা আছে বা কিডনী লিভাৰৰ সমস্যা আছে, ক্ৰনিক ডিজিজ থকাসকলৰ কাৰণে কিছু সাৱধানে থকাটো দৰকাৰ। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশি আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ যুগ। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। ঘৰ, মাটি, গাড়ী আদি সম্পত্তি আপুনি লাভ কৰিব পাৰে আজি। কৰ্মত ভাল সুযোগ লাভ কৰিব। আৰ্থিক দিশত আপোনাৰ যথেষ্ট ভালে থাকিব আজি। কিন্তু আপোনাৰ খৰচৰ মাত্ৰাও সেই অনুপাতে বৃদ্ধি পাব। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন আজি। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে।
কোনো সমস্যা নাই। শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব, যি কাৰ্য কৰে তাতে সফল হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই, স্বাস্থ্য ভালে যাব, মন আনন্দিত হৈ থাকিব আজি। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ তীক্ষ্ণ বুদ্ধি উদয় হ'ব। যিকোনো কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ মেডিকেল, ইঞ্জিনিয়াৰিং, ল' এই কাৰ্যত যিসকল জড়িত আছে তেওঁলোকৰ বাবেতো আজিৰ দিনটো অত্যন্ত সফলতা অৰ্জন কৰাৰ দিন। আৰ্থিক দিশত, বিজনেছৰ দিশত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব, ভাল সময়। শিক্ষাৰ ক্ষেত্ৰত অতি শুভ দিন। আপোনাৰ বুদ্ধি উদয় হ'ব। আপোনাৰ বুদ্ধিমত্তা মতে আপুনি যি কাম কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। প্ৰেমত কিছু চিন্তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভাল। শুভ ৰং হৈছে ক্ৰীম, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ পিতৃ মাতৃৰ বেমাৰে আজি আপোনাক কিছু চিন্তাত ৰাখিব। ডক্তৰ বা কোনো টেষ্ট কৰিবলগীয়া কাৰ্যৰ বাবে আপুনি হয়তো অতিৰিক্ত খৰচ বহন কৰিবলগীয়া হ'ব পাৰে। বাকী কৰ্মক্ষেত্ৰ, আৰ্থিক দিশত আপোনাৰ কোনো বেয়া দেখা নাযায়, আৰ্থিক দিশত ভালেই যাব, কিন্তু খৰচ আপোনাৰ বৃদ্ধি হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হোৱাৰ সময়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সাধাৰণ কিছু মতানৈক্য ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপুনি নতুন আঁচনি গ্ৰহণ কৰিব পাৰিব আৰু সেই আঁচনি আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। কোনো ব্যৱসায় বা কোনো গৃহকাৰ্য নিৰ্মাণ বা গাড়ী মটৰ কিবা লোৱাৰ যদি কিবা প্লেনিং থাকে তেনেহ'লে আজি আপুনি ল'ব পাৰে, তাত সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষা বিষয়ক যদি কিবা আঁচনি গ্ৰহণ কৰিবলগা আছে, প্লেনিং আছে, কোনোৱে হয়তো বিদেশত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে কোনো আঁচনি থাকিব পাৰে, বা কোনোৱে হয়তো আউট অফ চিটি এডুকেশ্যন লোৱাৰ কাৰণে কোনো আঁচনি লৈ থাকিব পাৰে। তেনেহ'লে তেনেকুৱা যদি আঁচনি আজি গ্ৰহণ কৰে আপোনাৰ যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক সহায় কৰিব আজি। আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়, আৰ্থিক ভালেই যাব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে, যেনেকুৱা কাৰোবাৰ প্ৰমোশ্যন হ'ব পাৰে বা কাৰোবাৰ নতুন জব আপোনাৰ বাবে মুকলি হ'ব পাৰে। ইনভেষ্ট কৰাৰ কাৰণে ভাল সময়, ইনভেষ্ট কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুন প্লেনিং আপুনি ইমপ্লিমেণ্ট কৰিব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো বিশেষ সমস্যা দেখা নাযায়, মাথো কিছু সাৱধানে থাকিব। খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা গ্ৰহণ কৰিব। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজি আপোনাৰ প্ৰাপ্য ধন আদায় হোৱাৰ যোগ আছে। কোনো ঠাইত যদি আপোনাৰ কোনো ধন টকা পইচা আপোনাৰ পেণ্ডিং হৈ আছে, বহুদিনৰ পৰা আপুনি পোৱা নাই, তেনেকুৱা ধন টকা পইচা আপোনাৰ হাতলৈ আহিব। বা কোনো যদি আপোনাৰ লোনৰ কাৰণে এপ্লাই কৰিছিল, লোনৰ কাৰণেও সেই লোন আজি হয়তো আপুনি পাব পাৰে, বা পৈতৃক সম্পত্তি আজি আপুনি লাভ কৰিব পাৰে। যিয়ে নহওক আজি আপোনাৰ ধন প্ৰাপ্য হোৱাৰ আজি এটা ভাল যোগ আছে। কিন্তু অভাৰ এক্সপেক্ট নকৰিব। অভাৰ এক্সপেক্ট কৰিলে আপোনাৰ নিজৰে কিছু সমস্যা হ'ব পাৰে। যিখিনি পজিটিভ আছিলে তাতো গৈ আপোনাৰ নিগেটিভ ৰিজাল্ট আপোনাৰ আহিব পাৰে। আৰ্থিক দিশত বা কৰ্মক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, সকলোখিনি আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত আশা কৰা ধৰণে ৰিজাল্ট লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাস ৰাখক, ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক, প্ৰেম আপোনাৰ ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভাল। শুভ ৰং হৈছে পিংক, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি
আজি আপুনি নিজৰ আঁচনি বা নিজৰ যি কৰ্মশৈলী বা নিজৰ কোনো কথা আপুনি গোপনে ৰখাটো অত্যন্তই প্ৰয়োজন। আনৰ আগত প্ৰকাশ নকৰাই ভাল। ভাগ্যই কিছু পৰিমাণেহে আপোনাক সহায় কৰিব, প্ৰায় ক্ষেত্ৰত আপোনাক ভাগ্যই কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক ভাল যদিও খৰচৰ মাত্ৰা আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন আছে। অধৈৰ্য হৈ কাম কৰিলে আপোনাৰ পজিটিভ ফলাফল আপুনি নাপাব। গোপনীয়তা ৰক্ষা কৰাটো অত্যন্তই দৰকাৰ। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে, তাত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন কিছু চঞ্চল হ'ব পাৰে। মনক বান্ধি ৰাখিবলৈ আপুনি চেষ্টা কৰক, বাকী আপুনি সফলতা পাব। প্ৰেমৰ ক্ষেত্ৰত সকলো কথা আপুনি সকলোৰে আগত প্ৰকাশ নকৰিব। বিশেষকৈ আপোনাৰ যিসকল ইণ্টিমেট ফ্ৰেণ্ড আছে তেওঁলোকৰ সন্মুখত হ'লেও আপোনাৰ সকলো গোপনীয় কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভাল। শুভ ৰং হৈছে মেৰুন, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশিৰ আজিৰ দিনটো অত্যন্ত ভাল দিন, সৌভাগ্য উদয় হোৱাৰ দিন আজি। ধন সম্পত্তি আপোনাৰ হাতলৈ আহিব। নতুন কৰ্মৰ সুযোগ লাভ কৰিব পাৰে আপুনি। কোনো প্ৰমোশ্যন বা নতুন জব অপৰচুনিটি আপুনি লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক একদম ভালেই যাব আপোনাৰ। কাৰ্যক্ষেত্ৰত আপুনি সুনাম অৰ্জন কৰিব পাৰিব। বিজনেছ কৰাসকলৰ বাবে অতি শুভ দিন। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণেও অত্যন্ত ভাল দিন আজি। যিসকলে ইনভেষ্ট কৰে, ইনভেষ্ট কৰাসকলে ইনভেষ্ট কৰিব পাৰিব আৰু ভাল লাভ কৰিব পাৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত নতুন স্বপ্ন যদি আপোনাৰ কিবা আছে তেনেহ'লে আপুনি আজি ফুলফিল কৰিব পাৰিব। আপোনাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিব পাৰিব আজি। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত কাৰ্যত কিছু জটিলতা দেখা দিব পাৰে। আপুনি নিজেই কনফিউজ হৈ থাকিব, কোনটো কাম আগত কৰিম, কোনটো কাম পিছত কৰিম, বা কোনো যদি কমিটমেণ্ট দিয়া আছিলে সেই কমিটমেণ্ট আপুনি ফুলফিল কৰাৰ কাৰণে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব, ছেভিং কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে আজিৰ দিনটোত ইনভেষ্ট নকৰাই ভাল। শিক্ষাৰ ক্ষেত্ৰত মনত কনফিউজ থাকিব। সিদ্ধান্ত ল'ব লগা হ'লে বহুত ভাবি চিন্তি সিদ্ধান্ত ল'ব, আৰু যদি সিদ্ধান্ত ফাইনেল কৰি ল'ব নালাগে তেনেহ'লে আজিৰ দিনটো আপুনি অপেক্ষা কৰক ভাল দিন অহালৈকে। প্ৰেমৰ ক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গল বা চৰ্দি কাহ এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে আপোনাৰ বগা, শুভ সংখ্যা হৈছে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ ভাল বুদ্ধি উদয় হ'ব। বুধৰ ভাল দৃষ্টি আপোনাৰ ওপৰত থাকিব। তাৰ কাৰণে যি কাৰ্য কৰে বুদ্ধিমত্তাৰে আপুনি কাৰ্য সম্পাদন কৰিব পাৰিব। আপোনাৰ সকলো দিশতে আজি উন্নতি লাভ কৰিব পাৰিব। মান সন্মান সমৃদ্ধি সকলোখিনি আপুনি পাব। ভাল আঁচনি বা পৰিকল্পনা যদি আপোনাৰ কৰিবলগীয়া আছে আপুনি কৰিব পাৰে। আৰ্থিক দিশত নতুন পথ আপোনাৰ সুগম হ'ব। কাৰ্যক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভাল দিন আজি। প্ৰেমৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণা বেমাৰ যিসকলৰ আছে তেওঁলোকে তাৰ পৰা কিছু আৰোগ্য লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ
যোগ এটা আছে। হাতলৈ আপোনাৰ ধন আহিব। এটাতকৈ বেছি চ'ৰ্চৰ পৰা আপুনি ধন টকা পইচা লাভ কৰিব পাৰে। সামাজিক প্ৰতিষ্ঠা লাভ কৰিব। ধাৰ্মিক কাৰ্যত আপোনাৰ মন আগ্ৰহী হৈ পৰিব পাৰে আজি। কোনো দান দক্ষিণা কৰি আপুনি মনত আনন্দ লাভ কৰিব পাৰিব। হঠাৎ কোনো ভ্ৰমণৰ যোগ দেখা দিব পাৰে আপোনাৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত ভাল সময় আগবাঢ়ি যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অভাৰ এক্সপেক্ট নকৰিব, বাকী আপোনাৰ প্ৰেম ঠিকেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ BP বা চুগাৰৰ সমস্যা বা লিভাৰ কিডনী যিসকলৰ ক্ৰনিক ডিজিজ আছে তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো কিছু পৰিমাণে হ'লেও মই দিহা পৰামৰ্শ দিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।